সরকারি মাটি বেদখলমুক্ত করার লক্ষ্যৰে ৰাজ্যৰ বিভিন্ন স্থানত চলিছে উচ্ছেদ অভিযান। সম্প্ৰতি উচ্ছেদ অভিযান একাংশৰ বাবে হৈ উঠিছে অস্ত্ৰস্বৰূপ। এটা কল ৰেকৰ্ডিং শুনো আহক। মই নিজে থিয় এই মিয়াকেটা যেনেকৈ বুলডোজাৰ লৈ খেদিছে না আপোনাৰ তাৰ পৰা মই খেদিম। আপোনাৰ ঘৰ ক'ত? অৰিজিনেল ঘৰ ক'ত? অৰিজিনেল ঘৰ ক'ত আপোনাৰ? অৰিজিনেল আমি ইয়াৰে হয়। অৰিজিনেল আপুনি ইয়াৰে কেতিয়াৰ পৰা আপোনাৰ ইয়াত কাজ পত্ৰ দেখা আপোনাৰ অৰিজিনেল ইয়াৰে লাজ নাই লোকৰ মাটিৰ ওপৰত চকু দি তাৰ বেদখল কৰিবলৈ কালি পুৰা মই এসপ্তাহ মই দিছোঁ তাৰ পৰা ওলাই যায় নহ'লে মই জেচিপি লগাই গোটেই ঘৰ ঘূৰাই কৰি দিম। মই নিজে থিয়ম তাতে পুলিচ লৈ গুচা তাৰ পৰা যা নিজৰ য'ত নেপালত আছে য'ত আছে তাত যাগে লোকৰ ইয়াতে আহিলে যদি ইয়াত থাকিব বিচাৰে ভালকে মাটি বাৰী কিনি ঘৰ বনাই তাত মই এসপ্তাহ মই দিছোঁ তাৰ পৰা ওলাই গুচি যা নহ'লে মোৰ খেল চাবি ঘৰ ভাঙি ঘূৰাই কৰি দিম। অভিযোগ অনুসৰি এয়া বিশ্বনাথৰ জিলা আয়ুক্ত মনীন্দ্ৰনাথ নাথেই গহপুৰৰ কেইটামান পৰিয়ালক মাটি খালী কৰিবলৈ দিয়া ভাবুকি। গহপুৰৰ বালিগাঁৱৰ 4টা পৰিয়ালক ফোন কৰি উচ্ছেদৰ ভাবুকি দিছে বিশ্বনাথৰ জিলা আয়ুক্তই। দশক ধৰি বালিগাঁৱত বসতি কৰা গোৰ্খা সম্প্ৰদায়ৰ গোপাল শৰ্মা নামৰ লোকজনক ফোন কৰি মাটি খালী কৰিবলৈ ভাবুকি দিছিল জিলা আয়ুক্তই। অন্যথা ঘৰ গুৰি কৰি দিয়াৰ হুংকাৰ জিলা আয়ুক্তৰ। মোৰলৈ কল আহিছে অহাৰ পিছত ককা দেউতাহঁতে লৈছিলে কেনেকৈ কি লৈছিলে এইটো ময়ো নাজানো। এতিয়া মই 41 বছৰ বয়স মই ইয়াতে জন্ম। আঁতৰি নগ'লে খেলা দেখুওৱাৰ ভাবুকি দি গোপাল শৰ্মাৰ পৰিয়ালক নেপাললৈ গুচি যাবলৈ হুংকাৰ দিয়া আয়ুক্তজনে। জিলা আয়ুক্ত মনীন্দ্ৰ নাথেৰ কল ৰেকৰ্ডিং ৰাজহুৱা হোৱাৰ পাছতে জাঙুৰ খাই উঠিছে গোৰ্খাৰ ৰাইজ তথা দল সংগঠন। টেলিভিশন যোগে যি ভাবুকি প্ৰদান কৰিছে এই ক্ষেত্ৰত আমি কিন্তু উদ্বেগ প্ৰকাশ কৰিছোঁ। এই ক্ষেত্ৰত তেখেতে ক'ত অধিকাৰ পালে তেওঁ কোনে অধিকাৰ দিলে তেওঁ পৈতৃক সম্পত্তি নেকি এই মাটি তেওঁ এসপ্তাহৰ ভিতৰত ইয়াৰ পৰা উচ্ছেদ কৰি লৈ যাবৰ কাৰণে তেওঁ ভাবুকি প্ৰদান কৰে তেওঁ মুখ্যমন্ত্ৰীয়ে তেওঁ সেই ক্ষমতা দিছে নেকি? ডিচি মহোদয়ে যাতে নিজৰ এই যি মানে নক'বলগীয়া অবাশ্য কথাখিনি কৈছে তেখেতে নিশ্চয়কৈ প্ৰত্যাহাৰ কৰিব। গোৰ্খা জাতিটো যদি বিদেশী হয় বুলি প্ৰতিপন্ন তেখেতে কৰিব পাৰে তেতিয়াহ'লে আমি কিন্তু ইতিহাস আৰু আমাৰ হাতত থকা নথিখিনি লৈ আমি তেখেতৰ লগত বহিবলৈ আমি সাজু আছোঁ। মিচিং সম্প্ৰদায়ৰ লোকৰ সৈতে এজমালি পতাত থকা গোপাল শৰ্মাৰ মাটিৰ ওপৰত জিলা আয়ুক্তৰ চকু পৰাটো ৰহস্যজনক। খাজনা দি থকা মাটিখিনি কোনোৱে প্ৰশাসনৰ সহযোগত সৰকোৱাৰ চেষ্টা চলাইছে নেকি বুলিও চৰ্চা হৈছে গহপুৰত। বাবুটি পাইং তৰ্কেশ্বৰ পাইং তেওঁলোকৰ এজমালিত আছে 5জন মানুহৰ নামত আছে ম্যাদী হৈ থকা আছে। 66ৰ পৰা 90 চনলৈকে খাজানা দিয়া আছে। এইজন শীৰ্ষ আমোলৰ বিৰুদ্ধে উঠা অভিযোগক চৰকাৰে কেনেদৰে ল'ব? আনহাতে গোৱালপাৰাৰ পাইকানত ঘৰ দুৱাৰ ভঙাৰ পাছত এতিয়া প্ৰশাসনে আৰম্ভ কৰিছে গছ কটা পৰ্ব। শুকুৰবাৰলৈকে কাৰোবাৰ বাৰী শুৱনি কৰি থকা তামোল নাৰিকল আদি লাগনি গছবোৰ দেওবাৰে বগৰাই পেলাইছে প্ৰশাসনে। দেওবাৰেও কটকটীয়া নিৰাপত্তা বেষ্টনীত আছে পাইকানৰ বেদখলমুক্ত ভূখণ্ড। সেই ধ্বংসস্তূপৰ মাজতে দ্বিতীয় ঠিকনাবিহীন একাংশ লোকে কেনেবাকৈ এমুঠি চাউল সিজাই বা চিৰা মুড়ি খাই পেটৰ ভোক পলুৱাইছে। বহুতেই পাৰ পোৱা নাই ক'লৈ যাব কি কৰিব। হয়, মই ক'ব খুজিছোঁ যে মানুহখিনিক যে উচ্ছেদ কৰা হ'ল চৰকাৰে যে উচ্ছেদ কৰিলে উচ্ছেদ কৰাৰ আগত যে মানুহখিনিক সংস্থাপন দিব লাগে খাদ্য যোগান দিব লাগে পানী যোগান দিব লাগে এইখিনি ব্যৱস্থা চৰকাৰে কিয় কৰা নাই? আমি অলপমান সহায়ৰ হাত আগবঢ়াবলৈ আহিছিলোঁ প্ৰশাসনে আমাক ভিতৰলৈ যাবলৈ দিয়া নাই। হা হুমুনিয়া কাঢ়ি মানুহবোৰে চাই ৰৈছে ধ্বংস হৈ যোৱা নিজৰ ঘৰখন গাঁওখন। এক প্ৰকাৰ জীৱনৰ সৰ্বস্ব হেৰুৱাই দিশহাৰা হৈ পৰিছে বহু লোক। চৰকাৰী ভূমি বেদখল বিৰোধী অভিযানে গৃহহীন কৰিছে একাংশক। আনহাতে প্ৰশাসনিক বিষয়াই উচ্ছেদক হাথিয়াৰ ৰূপে ব্যৱহাৰ কৰাৰ লজ্জাজনক অভিযোগ উঠিল নিকা সংস্কাৰী চৰকাৰৰ শাসন চলা অসমত। গোৱালপাৰাৰ পৰা ৰচিদুল হুছেইনৰ সহযোগত গহপুৰৰ পৰা হেমন্ত বৰুৱাৰ ৰিপৰ্ট NKTV+।